27 যেটো পৰীক্ষা হ'ব এই পৰীক্ষাটো কিছু নতুন নিয়মৰ জৰিয়তে হ'ব এটা কথাই কৈছো আজি ৰিজাল্টত আপোনালোকে দেখিছে যে 4টা ষ্ট্ৰীমৰ কথা আজি ৰিজাল্টত আছে কিন্তু 2027ত মাত্ৰ 3টা ষ্ট্ৰীম থাকিব সায়েন্স আৰ্টছ এণ্ড ভোকেশনাল এই কমাৰ্চ ভোকেশনাল টু উইথড্ৰ হ'ব আৰু নতুন হ'ব আৰু নতুন কথাটো হ'ল যে আগতে সায়েন্সৰ ষ্টুডেন্ট হ'বৰ কাৰণে hey student jone physics chemistry mathematics or biology ei tinta subject lobologia hoisil out of that 4 tinta subject teoloke opt koribologia hoisil kintu 27 or porikha ji hokol science or student hobo if any student chooses or opts only one science subject physics chemistry biology or mathematics he or she will be considered as science students এটো এটা আমাৰ নতুন কথা হ'ব 27ত এনইপি মতে আমি বাৰবোৰ খুলি দিছো সাবজেক্ট কম্বিনেশন কিছু আছে মাত্ৰ আমাৰ তিনটা গ্ৰুপ আছে এ বি সি আমি তিনিটা গ্ৰুপত আমাৰ যিমানখিনি সাবজেক্ট আছে 80 more than 86 সাবজেক্ট আমি তিনটা ভাগত ভাগ কৰিছো এই গ্ৰুপত আমাৰ ল্যাঙ্গুৱেজ আৰু অল্টাৰনেটিভ ইংলিশ থাকিব তাত 11টা ল্যাঙ্গুৱেজ সাবজেক্ট থাকিব বি গ্ৰুপটো সায়েন্স কমাৰ্চ আৰ্টছ সব ঘুমাই থাকিব another important কথা সি গ্ৰুপ যত ভোকেশনাল সাবজেক্ট স্কিল সাবজেক্ট বিলাক থাকিব আমাৰ যিখিনি ভোকেশনালৰ সাবজেক্ট আছিল যেটো ষ্ট্ৰীমৰ all that subjects have been incorporated in group C গটিকে এটো এটা নতুন কথা আৰু দ্বিতীয় কথা যি সকল আৰ্টছৰ ষ্টুডেন্ট হ'ব তেওঁলোকে কিন্তু সি গ্ৰুপৰ পৰা এটা সাবজেক্ট যেটো আমাৰ স্কিল সাবজেক্ট এটা লোৱাটো আৰ্টছৰ ক্ষেত্ৰত ম্যান্ডেটৰী আমি তিনটা গ্ৰুপত ভাগ কৰি দিছো ইতিমধ্যে সব নোটিফিকেশন আমি জাননী জাৰি কৰিছো স্কুল কলেজ স্কুলত ফাৰ্স্ট ডে পৰীক্ষা ইন দি সেম ওয়ে হৈ গৈছে গটিকে আমাৰ যিবিলাক শিক্ষানুষ্ঠান আছে তেওঁলোকে এই সম্পৰ্কত অৱগত হৈছে এটো গুটেই নিৰ্ভৰ কৰিব ছাত্ৰ ছাত্ৰীৰ ওপৰত কিন্তু কোৰ সাবজেক্টটো লবই লাগিব কোৰ সাবজেক্ট অসমীয়া ইংলিছৰ লগতে অসমীয়াৰ লগতে যিবিলাক আমাৰ বিভিন্ন ধৰণৰ মৰুগুৰি বড়ো ইত্যাদি আছে সেইখিনি লব পাৰিব আৰু কোনোবাই যদি এমআইএল নলয় তাৰ জেগাত তেওঁ অল্টাৰনেটিভ ইংলিছ লব পাৰিব মানে আৰ্টছ সায়েন্স আৰু কমাৰ্চৰ ক্ষেত্ৰত কোৰ গ্ৰুপৰ দুটা সাবজেক্ট ম্যান্ডেটৰী আৰু বি গ্ৰুপৰ এজন ছাত্ৰই যদি সায়েন্সত কেমিষ্ট্ৰি লয় এট দি সেম টাইম হি অৰ সি হ্যাজ ৰাইট টু চুজ টু অপ বিজনেস ষ্টাডিজ একাউন্টেন্সি ইত্যাদি তেওঁ যিকোনো সাবজেক্ট লব পাৰে এতিয়া আমি আগৰ যিবোৰ